গোস্বামীয়ে কোৱা কথাখিনি যদি সঁচা হয়, সঁচাকৈ যদি আমাৰ প্ৰাণ জুবিন গাৰ্গক বিষ খুৱাই কোনোবাই হত্যা কৰিলে, তেতিয়াহ'লে সেই হত্যাকাৰীকেইটাৰ শাস্তি ফাঁচিও সিহঁতৰ কাৰণে শাস্তি কম হ'ব। গতিকে কি ধৰণৰ শাস্তি তেওঁলোকক দিয়া হ'ব, এতিয়া এই কথাটো আমি নিৰ্ধাৰণ কৰিম, অসমৰ ৰাইজে নিৰ্ধাৰণ কৰিব, যেতিয়া এই কথাখিনি সঁচা নে মিছা সম্পূৰ্ণৰূপে প্ৰমাণ হ'ব। এতিয়া আমাক এটাই কথা লাগে যে শেখৰ গোস্বামীয়ে কোৱা কথাখিনি সঁচা নেকি। তদন্তকাৰী বিষয়াসকলক সুধিছোঁ, অসমৰ মুখ্যমন্ত্ৰীক সুধিছোঁ যে শেখৰ গোস্বামীয়ে কোৱা কথাখিনি সঁচা নেকি, আৰু এই গোটেই কথাখিনি একেবাৰে সত্যতা প্ৰমাণ কৰিবৰ কাৰণে আটাইবিলাককে 3rd ডিগ্ৰী দিয়া হওক। এই অভিমন্যু তালুকদাৰকে ধৰি অসম এছ'চিয়েশ্যন ছিংগাপুৰৰ প্ৰতিগৰাকী ব্যক্তি কিয় চুচুৰাই অসমলৈ অনা হোৱা নাই, আৰু কি কাৰণেৰে ইয়তখনত থকা প্ৰতিগৰাকী মানুহক গ্ৰেপ্তাৰ কৰা হোৱা নাই এই পৰ্যন্ত। ইমান বিস্ফোৰক তথ্য পোহৰলৈ আহি থকাৰ পাছতো আটাইবিলাক কথা সত্যতা প্ৰমাণ কৰিবৰ কাৰণে কি কাৰণে এতিয়ালৈকে ছিংগাপুৰলৈ যোৱা আন ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে কি কাৰণে চৰকাৰে চেষ্টা কৰা নাই, কি কাৰণে SITয়ে ইমান সময় ধৰি সন্দীপন গাৰ্গ এইগৰাকীকো গ্ৰেপ্তাৰ কৰা নাই, কিয়? এই গোটেই মানুহখিনিক গ্ৰেপ্তাৰ কৰি তাৎক্ষণিকভাৱে নিশ্চিত কৰিব লাগে যে শেখৰ গোস্বামীয়ে কোৱা কথাখিনি সঁচা নেকি, আৰু তাৰপিছত আমি নিৰ্ধাৰণ কৰিম। মই কৈছোঁৱে যে চৰকাৰী ব্যৱস্থাৰ মতে ফাঁচিও ইহঁতৰ কাৰণে কম শাস্তি হ'ব, তাতকৈ ওপৰত কি কৰিব পাৰে ৰাইজে ঠিক কৰিব। গতিকে এই কথাটো লাগে যে শেখৰ গোস্বামীয়ে কোৱা কথাখিনি সঁচা নেকি, এক। দ্বিতীয় কথা, এই যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত এটা চৰকাৰী পৃষ্ঠপোষকতাত সংস্কৃতিৰ নামত যে বিকৃত এচাম ঠিকাদাৰ জন্ম দিয়া হ'ল শ্যামকানু মহন্তৰ নিচিনাকৈ, সংস্কৃতিৰ নামত এই যে বিকৃত মানসিকতাৰ এখিনি ব্যক্তিক লৈ বিকৃত এটা সংস্কৃতি, এটা এনভাইৰনমেণ্ট তৈয়াৰ কৰা হ'ল। ইয়াৰ কাৰণে আজি আমি আমাৰ প্ৰাণ জুবিন গাৰ্গক হেৰুৱাবলগীয়া হ'ল। কিয়, কি কাৰণে? এই ধৰণে আচলতে বাৰে বাৰে পৃষ্ঠপোষকতা কৰি লালন পালন কৰি এই ধৰণেৰে শ্যামকানু মহন্তৰ নিচিনা মানুহক পৃষ্ঠপোষকতা কৰি এনেকুৱা এটা এনভাইৰনমেণ্ট সৃষ্টি কৰা হ'ল, যাৰ কাৰণে আমি জুবিন গাৰ্গক হেৰুৱাবলগীয়া হ'ল। এই কথাখিনিও অসমৰ মুখ্যমন্ত্ৰী চৰকাৰে উত্তৰ দিব লাগিব। আমাৰ এই কথাখিনি আমাক লাগিব। আজি যদি জুবিন গাৰ্গ অসমৰ মানুহৰ মাজত থাকিলেহেঁতেন, অসমৰ মানুহে তেওঁক লালন পালন কৰি জীয়াই ৰাখিলেহেঁতেন, কেতিয়াও পানীত পৰি মৃত্যুমুখত পৰিবলগীয়া নহ'লহেঁতেন, তেওঁক হত্যা কৰাৰ পৰিৱেশলৈ নহ'লহেঁতেন। অসমৰ ৰাইজৰ মাজত যদি থাকিলেহেঁতেন, এই ধৰণৰ বিকৃত এচাম ঠিকাদাৰৰ জৰিয়তে সংস্কৃতিৰ নামত ব্যভিচাৰ চলোৱাৰ কাৰণে জুবিন গাৰ্গক হেৰুৱালোঁ। এই প্ৰশ্নবিলাক উত্তৰ লাগিব, আৰু তাৰ সমান্তৰালভাৱে এই কথাটো সঁচা নেকি, শেখৰে কোৱা কথাটো সঁচা নেকি, এতিয়া অসমৰ ৰাইজক লাগে আমাক।